মঞ্চতে টকা দেখুৱাই নিৰ্বাচনী প্ৰচাৰ ৰেকিবুদ্দিনৰ প্ৰচাৰ সভাত দেখুৱালে টকাৰ বান্দিল সমৰীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ এই কাণ্ড দেখুৱাম তাৰ পূৰ্বে শুনক অভাৰ কনফিডেণ্ট ৰেকিবুদ্দিনৰ মন্তব্য আশীৰ্বাদ বিচাৰিছোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই কেম্পেইনিঙত আমাৰ সন্মুখত প্লেয়াৰ নাই সেইকাৰণে আমাৰ অসুবিধা হৈছে অলপ প্লেয়াৰ দুই এজন থাকিলে খেলখন অলপ জমিলহেঁতেন যদি জিকিম বুলি ইমান আত্মবিশ্বাসী তেন্তে এই কাণ্ড কিয় এজন লোকক 1.5 লাখ টকা দিবলৈ কৈ প্ৰাৰ্থীজনে ক'লে 84,000 বুথ কমিটিক দিছোঁ অফিচৰ কাৰণে হেডকোৱাৰ্টাৰে 20,000 টকা দিছে মোৰ ফালৰ পৰা আৰু 25,000 টকা দিছোঁ এতিয়া বুথৰ কাৰণে দি গৈ আছোঁ 84,000 টকা বুথৰ মিটিং অফিচত তাজুদ্দিনে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা কিবা তাজুদ্দিনে ক'ত গ'ল 20,000 পঠাইছে অফিচৰ কাৰণে মই আজি 25 দি যাই আছোঁ তই কিমান গ'লি 1.5 লাখ টকা এটা ডাইৰেক্ট জমা কৰি দি এই লোকজনক টকা দিবলৈ কিয় ক'লে জানেনে এইজন হৈছে ঠিকাদাৰ ৰেকিবুদ্দিনে ঠিকাৰ কাম দিয়ে তেওঁক যোৱাবাৰ মই 1 কোটিৰ ওপৰত কিমান কাম দিছিলোঁ 2 কোটি 25 লাখ টকা এটা কাম দিছোঁ ই কৰ ল'ৰা ইয়াৰে সমষ্টি তাত তেতিয়া আমাৰ চিন্তাই নাছিল যে সমষ্টিৰ প্ৰতি পাৰিবাৰ হ'ব আমাৰ ওচৰত যোন যে আমি তাক মৰম কৰোঁ ডেকা ল'ৰা আজি যে মোৰ গৌৰৱৰ বিষয় এই কাম দিয়া ল'ৰাজনে যেতিয়া মাইকটো চলাই আছে মোৰ বুকুখন ফুলি উঠিছে টকাৰ বান্দিল দেখুৱাই নিৰ্বাচনী ৰণ জিকিব বিচৰা ৰেকিবুদ্দিন আহমেদৰ মুখত মিয়াৰ কামিহাৰ আৰু উচ্ছেদৰ প্ৰসংগ ৰমজানৰ মাহত ইলেকশ্যন হৈছে নে নাই মানে টোপনি মাৰিব পাব পৰা নাই ইফতাৰ কৰিব পৰা নাই ৰমজানৰ ৰোজা ৰাখি চেহেৰি খাব পৰা নাই এনেকুৱা ঠাই কিছুমান আছে নে নাই শ বছৰ থকা মানুহক বলবজাৰ লগাই উচ্ছেদ কৰা হৈছে নে নাই আজি তাৰো জবাব দিব লাগিব নে নাই আজি মানুহক কোনোবাই যদি কয় মিয়াসকলক কামিহাৰ ভাঙি দিম তো মিয়াসকলৰ কামিহাৰটো কি প্লাষ্টিকৰ নেকি আজি আপোনালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নে নাই মঞ্চতে এইদৰে টকাৰ বান্দিল দেখুৱাই নিৰ্বাচনী প্ৰচাৰ কৰাত এতিয়া সমষ্টিটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ নগৰবেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24